অফ কৰি লওঁ ৰাতিপুৱা মই পাহাৰৰ পৰা তিতা ফুল কেইটামান আনি দিছিলোঁ মাক মাছৰ লগত বনাব দিছোঁ বেছি তিতা ফুল নলয় কম তিতা ফুলেদি মাছৰ জোলটো বনাব মই ভাবিছিলোঁ গোটেইখিনি লাগিব নেকি নালাগে বেছিকৈ দিলে কাৰণ বেছি তিতা হৈ যাব আৰু তাৰ কাৰণে এতিয়া এয়া মাছ ভাজি আছে মায়ে এতিয়া মাছ ভাজি আছে আৰু আজি তিতাৰ লগত বনাবি ন তিতা আগতে আইতাই বনাইছিলে আগতে আমাৰ বৌয়ে বনাইছিলে তাৰপিছত মোৰ শাহুৱেও বনায় এতিয়া মই বনাওঁ আৰু বৌ মানে কোন জানে নাই মোৰ মাৰ মাক মায়ে মানে বৌ বুলি কয় আৰু ক্ৰমান্বয়ে মানে আগৰ পৰা পিছুৱাই আহি আছে মানে আইতা তাৰপিছত মা এতিয়া মই সকলোৱে তেনেকৈ শিকি শিকি গৈ থাকে সকলো বস্তুৱে নহয় জানো মায়ে কয় বাবা পিতাই দেউতাক মানে কয় মাৰ মানে দেউতাকক আগতে পিতাই বুলি কয় আগতে দেউতাকক পিতাই বাবা তেনেকৈ কয় সকলোৱে বাৰু সম্বন্ধবিলাক বেলেগ বেলেগ এয়া মায়ে এতিয়া তিতাৰ ফুলৰ চব্জিটো বনাব প্ৰথমতে তেলত পিঁয়াজ দি দিছে এতিয়া মই নহৰু আদা দিছোঁ পিঁয়াজ খুন্দনাত খুন্দি লৈছিলে নহৰু আদা তাৰপিছত হালধি দিলে নিমখ দিম নিমখো তেলতে দি দিয়ে এনেকৈ একেলগে দি দিম অকণমান এতিয়া পানী দি দিছে গোটেইখিনি মছলা যেন মিলি যায় মছলা বেলেগ নিদিয়ে নহৰু আদা কেঁচা জলকীয়া খুন্দিয়ে থৈছিলে বাৰু হালধি দিলে আৰু এতিয়া অকণমান জিৰা গুড়া দিম জিৰা গুড়া আৰু এতিয়া জালুকৰ গুড়া দিম জিৰা গুড়া আৰু জালুকৰ গুড়া এইকেইটাই মেইন হয় আৰু বেলেগ মছলা একো নিদিয়ে তিতা ফুলৰ তৰকাৰীখনত দেখিছে আৰু ইয়াতে এতিয়া তিতা ফুলখিনি তিতা ফুল দি দিলে মায়ে অলপ ভাজিম আৰু এটা বস্তু দিবলৈ আছে অকণমান খাৰ এনেকৈ ভাজি থাকোঁতে দিব লাগে ন দেখিছে শুকানকৈ নেভাজে কিন্তু এনেকৈ অকণ জিপ জিপ হৈ থাকিব লাগে তেনেকুৱাকৈ ৰখায় আৰু এতিয়া মই অকণমান খাৰ দি দিছোঁ এয়া কল বাকলি পুৰি কলাখাৰ কৰি থয় মায়ে ফ্ৰিজত থৈ দিয়ে থাকে বহুত দিনলৈ দেখিছে কালাৰটো কিমান ধুনীয়া হৈ গৈছে এয়া এতিয়া পানী দিবলৈ প্ৰয়োজন পানী দিব লাগে অলপমান একেবাৰে দি দিম আৰু দিব লাগিবনে পানী দিম ইয়াত আৰু অলপ পানী দি দিলে এয়া যেতিয়া ভালকৈ উতলিব ইয়াতে মাছখিনি দি দিব এতিয়া মই পানী দিলোঁ উতল অহাৰ পিছত মাছ দিম তাৰপিছত আৰু পিঠাগুড়িখন দি দিম পিঠাগুড়িখিনি মানে ডাঠ হ'ব দিবি নেকি ডাঠ হ'ব দিম ইমান ডাঠো নহয় এয়া উতলি আছে এতিয়া মাছ দি দিম মাছখিনি দি দিব আৰু সিজাম উতলাম আৰু
এয়া মাছ দেখিলে মাছ ভালকে মাছত তিতাৰ তৰকাৰী তিতা তৰকাৰী মানে তিতা নালাগে তিতা নালাগে অকণমান মানে তিতা ফুলৰ হেৰি এটা থাকে গোন্ধ এটা উতলি আছে মাছৰ লগত মাছটো এতিয়া তৰকাৰী পোৱা উপঙি গ'ল হৈ গ'ল পিঠাগুড়ি দিবলৈ পাক ল'লে আৰু মানে মাছটো যেতিয়া ওপৰলৈ উঠি আহে তেতিয়াই পিঠাগুড়ি দিব হয় বুলি গম পোৱা যায় এতিয়া দি আছোঁ পিঠাগুড়ি পিঠাগুড়িখিনি ঠাণ্ডা পানীত মিলাই লৈছে নহ'লে এইটো গোটা হৈ যাব ন সেইটো কাৰণে একদম পাতলকৈ দি দিম আৰু অকণ দিব লাগিব একেবাৰে ঢালি নিদিওঁ বাৰু মই অলপ অলপকৈ দিওঁ ডাঠ হ'লে খাই ভাল নালাগে কিমান মানে হৈছে কেনেকুৱা হৈছে পাতলা এইটো পাতলাই হ'ব বেছি ডাঠ নহয় আৰু এনেকুৱাই হ'ব ধুনীয়া তাৰপিছত মই ধনিয়া কেইডালমান দি দিম হ'ব সময় গোন্ধটো হ'বৰ কাৰণে মানে তিতা ফুলৰ গোন্ধটোত একদম খাওঁ খাওঁ লাগি আছে তিতা ফুলৰ গোন্ধটো মই পাই আছোঁ অনুভৱ কৰি আছোঁ আৰু বেছি টাইম নাই আৰু হ'বলৈ এয়া মাৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু মোক কৈ নিমখ হৈছে নাই টেষ্ট কৰি চাবলৈ দিছে টেষ্ট কৰোঁ এতিয়া ইমানেই টেষ্টি মানে তিতাৰ অকণো খবৰে নাই ইয়াত যেন তিতা ফুল বনাইছে গোন্ধটোহে আছে তিতাৰ ইমান ধুনীয়া আপোনালোকেও ঘৰত এনেকৈ এবাৰ বনাই খাই চাবচোন বহুতেই টেষ্টি ধনিয়া দিছোঁ ধনিয়া কাটি দিলে মানে গোন্ধটো ভাল লাগে ন ভাল লাগে ধনিয়া ছিজনতহে ধনিয়া দিম আৰু নহ'লেতো আৰু এনেই খাওঁ ভালেই লাগে মান ধনিয়াও দিব পাৰি মান ধনিয়া হৈ গ'ল এয়া মানে মোক দি পঠাব এতিয়া মই ইয়াত ভাত নাখাওঁ আজি মোৰ কাৰণে বাঢ়ি আছে মায়ে আমাক ইমান নালাগে হ'বই মোৰটোকে পিঠা দুটাই ডাঙৰ মাছ এয়া দেখিছে তৰকাৰী ৰেডি হৈ গ'ল আজি আমি ইয়াত তৰকাৰী ভাতৰ লগত খাম এতিয়া মাৰ ঘৰৰ পানী আপোনালোকেও এনেকৈ ঘৰত বনাই খাবচোন তিতা ফুলৰ সৈতে মাছ আৰু কেতিয়াবাই পাহৰিব নোৱাৰিব এনেকুৱা আৰু আজি মই মাৰ হাতৰ টেষ্টটো লওঁগৈ জুতিটো